ৰাইজৰ দলক আপোনালোকে 10জন বিধায়ক দিয়ক। আপোনালোকৰ নাও বৈঠাৰ পৰা ডাক্তৰ হৰিকান্ত দাস মোৰ ভাই ভাল ল'ৰা, এবার রাইজর দলক ডাক্তৰ হৰিকান্ত দাস মোক আপোনালোকে কথা দিব লাগে। মাত্ৰ ইলেকশ্যনলে 90 দিনো নাই, আশী দিনতে ইলেকশ্যন হলে। এই 80টা দিন মোৰ ভাই হৰিকান্ত দাসৰ কাৰণে আপোনালোকে ঘৰে ঘৰে গৈ নাও বৈঠৰ মানুহক ক'ব লাগে যে এইবাৰ অখিল গগৈৰ হাত শক্তিশালী কৰিব লাগে, আৰু অখিল গগৈৰ হাত শক্তিশালী কৰিবৰ কাৰণে হৰিকান্ত দাসক এইবাৰ অখিল গগৈৰ লগতে ভোট দিব লাগে। এই কথাটো ক'বলৈ আপোনালোকে মোৰ লগত ওলাই যাব। যাবলৈ নিদিয়ে, তাৰমানে যাবলৈ নাযায়। হৰিকান্ত দাসৰ কাৰণে আপোনালোকে মোৰ কাৰণে হৰিকান্ত দাসক ভোট দিবলৈ ক'বলৈ নক'ব। মাত্ৰ আঢ়ৈ মাহ সময় আছে। এই আঢ়ৈ মাহ সময় আপোনালোকে ৰাইজৰ ওচৰলৈ গৈ নিজৰ ভোটটো দিয়াই নহয়, নিজৰ পৰিয়ালৰ ভোটটো আৰু নিজৰ গাঁওখনৰ মানুহৰ ভোটটো আপুনি হৰিকান্ত দাসক দিয়াব পাৰিবনে নোৱাৰে? ৰাইজৰ দলক আপোনালোকে 10জন বিধায়ক দিয়ক। আপোনালোকৰ নাও বৈঠাৰ পৰা ডাক্তৰ হৰিকান্ত দাস মোৰ ভাই ভাল ল'ৰা, এবার রাইজর দলক ডাক্তৰ হৰিকান্ত দাস মোক আপোনালোকে কথা দিব লাগে। মাত্ৰ ইলেকশ্যনলে 90 দিনো নাই, আশী দিনতে ইলেকশ্যন হলে। এই 80টা দিন মোৰ ভাই হৰিকান্ত দাসৰ কাৰণে আপোনালোকে ঘৰে ঘৰে গৈ নাও বৈঠৰ মানুহক ক'ব লাগে যে এইবাৰ অখিল গগৈৰ হাত শক্তিশালী কৰিব লাগে, আৰু অখিল গগৈৰ হাত শক্তিশালী কৰিবৰ কাৰণে হৰিকান্ত দাসক এইবাৰ অখিল গগৈৰ লগতে ভোট দিব লাগে। এই কথাটো ক'বলৈ আপোনালোকে মোৰ লগত ওলাই যাব। যাবলৈ নিদিয়ে, তাৰমানে যাবলৈ নাযায়। হৰিকান্ত দাসৰ কাৰণে আপোনালোকে মোৰ কাৰণে হৰিকান্ত দাসক ভোট দিবলৈ ক'বলৈ নক'ব। মাত্ৰ আঢ়ৈ মাহ সময় আছে। এই আঢ়ৈ মাহ সময় আপোনালোকে ৰাইজৰ ওচৰলৈ গৈ নিজৰ ভোটটো দিয়াই নহয়, নিজৰ পৰিয়ালৰ ভোটটো আৰু নিজৰ গাঁওখনৰ মানুহৰ ভোটটো আপুনি হৰিকান্ত দাসক দিয়াব পাৰিবনে নোৱাৰে?